যোৱা 23 নৱেম্বৰ তাৰিখে 13 নৱেম্বৰ তাৰিখে সামগ্ৰী যি উপনিৰ্বাচন আছিল 23 নৱেম্বৰ তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল। সামগ্ৰীবাসী ৰাইজৰ আশীৰ্বাদ লৈ ঐতিহ্যমণ্ডিত সামগ্ৰীবাসী ৰাইজৰ আশীৰ্বাদ লৈ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰায় 24,000তকৈ ওপৰ ভোটত বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ। আৰু কলিয়াবৰবাসী ৰাইজে কলিয়াবৰৰ এজন সন্তান হিচাপে আজি মোক বিপুলভাৱে তেওঁলোকে মোক শুভাশীষ প্ৰদান কৰিছে, আশীৰ্বাদ প্ৰদান কৰিছে। কলিয়াবৰৰ বিশিষ্ট ব্যক্তিসকল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি পেলাই বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, যুৱ সংগঠনে আজি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল যে ৰাজনীতিৰ ঊৰ্ধত থাকি কলিয়াবৰৰ এজন যুৱক হিচাপে, কলিয়াবৰৰ এজন সন্তান হিচাপে আজি আমি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিলোঁ। গতিকে কলিয়াবৰবাসী ৰাইজৰ আজি আশীৰ্বাদ লাভ কৰিছোঁ, তেওঁলোকৰ শুভেচ্ছা লাভ কৰিছোঁ। এই আশীৰ্বাদ আৰু শুভেচ্ছাই মনত এটা অনাবিল প্ৰশান্তি দিয়ে, মনত এটা সাহস আৰু শক্তি প্ৰদান কৰে। তাৰ লগে লগে মনত এটা মোৰ দৃঢ়তাও আহে যে আৰু ভালকৈ কাম কৰিব লাগিব। ৰাইজক মই এটাই প্ৰাৰ্থনা জনাম যে দীঘলীয়া যাত্ৰা আছে, সন্মানীয় সংবাদ মাধ্যম আছে, সকলোৱে যাতে আমি যাতে আগন্তুক দিনত খুব ভালদৰে কাম কৰিব পাৰোঁ। ৰাইজৰ কাৰণে, সমাজৰ কাৰণে, দেশৰ কাৰণে, জাতিটোৰ কাৰণে এক গঠনমূলক ৰাজনীতি কৰি ৰাইজৰ মাজত থাকি ৰাইজক লগত লৈ পেলাই আমি সকলোখিনি কাম কৰি যাব পাৰোঁ নিৰহংকাৰী হৈ পেলাই। তাৰ কাৰণে ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এটাই অনুৰোধ, ভাল কামখিনিক ৰাইজে সদায় উৎসাহ যোগাই পেলাই আগবঢ়াই নিয়ক। আৰু মোৰ যদি কিবা বেয়া দেখে ৰাইজে যাতে সেইখিনি গঠনমূলকভাৱে দেখুৱাই সমালোচনা কৰি সেইখিনি দূৰ কৰি যাতে ৰাইজৰ কাম কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰে, তাৰ কাৰণে মই ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাম। যোৱা 23 নৱেম্বৰ তাৰিখে 13 নৱেম্বৰ তাৰিখে সামগ্ৰী যি উপনিৰ্বাচন আছিল 23 নৱেম্বৰ তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল। সামগ্ৰীবাসী ৰাইজৰ আশীৰ্বাদ লৈ ঐতিহ্যমণ্ডিত সামগ্ৰীবাসী ৰাইজৰ আশীৰ্বাদ লৈ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰায় 24,000তকৈ ওপৰ ভোটত বিজয়ী হ'বলৈ সক্ষম হৈছিলোঁ। আৰু কলিয়াবৰবাসী ৰাইজে কলিয়াবৰৰ এজন সন্তান হিচাপে আজি মোক বিপুলভাৱে তেওঁলোকে মোক শুভাশীষ প্ৰদান কৰিছে, আশীৰ্বাদ প্ৰদান কৰিছে। কলিয়াবৰৰ বিশিষ্ট ব্যক্তিসকল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি পেলাই বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, যুৱ সংগঠনে আজি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল যে ৰাজনীতিৰ ঊৰ্ধত থাকি কলিয়াবৰৰ এজন যুৱক হিচাপে, কলিয়াবৰৰ এজন সন্তান হিচাপে আজি আমি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিলোঁ। গতিকে কলিয়াবৰবাসী ৰাইজৰ আজি আশীৰ্বাদ লাভ কৰিছোঁ, তেওঁলোকৰ শুভেচ্ছা লাভ কৰিছোঁ। এই আশীৰ্বাদ আৰু শুভেচ্ছাই মনত এটা অনাবিল প্ৰশান্তি দিয়ে, মনত এটা সাহস আৰু শক্তি প্ৰদান কৰে। তাৰ লগে লগে মনত এটা মোৰ দৃঢ়তাও আহে যে আৰু ভালকৈ কাম কৰিব লাগিব। ৰাইজক মই এটাই প্ৰাৰ্থনা জনাম যে দীঘলীয়া যাত্ৰা আছে, সন্মানীয় সংবাদ মাধ্যম আছে, সকলোৱে যাতে আমি যাতে আগন্তুক দিনত খুব ভালদৰে কাম কৰিব পাৰোঁ। ৰাইজৰ কাৰণে, সমাজৰ কাৰণে, দেশৰ কাৰণে, জাতিটোৰ কাৰণে এক গঠনমূলক ৰাজনীতি কৰি ৰাইজৰ মাজত থাকি ৰাইজক লগত লৈ পেলাই আমি সকলোখিনি কাম কৰি যাব পাৰোঁ নিৰহংকাৰী হৈ পেলাই। তাৰ কাৰণে ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এটাই অনুৰোধ, ভাল কামখিনিক ৰাইজে সদায় উৎসাহ যোগাই পেলাই আগবঢ়াই নিয়ক। আৰু মোৰ যদি কিবা বেয়া দেখে ৰাইজে যাতে সেইখিনি গঠনমূলকভাৱে দেখুৱাই সমালোচনা কৰি সেইখিনি দূৰ কৰি যাতে ৰাইজৰ কাম কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰে, তাৰ কাৰণে মই ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাম।